সামগ্ৰিকভাৱে সোনম ৱাংচুক ডাঙৰীয়াৰ প্ৰতি সংহতি প্ৰকাশ কৰি বা এই দিল্লীত গঢ়ি তোলা আন্দোলনৰ প্ৰতি আমি সহমৰ্মিতা প্ৰকাশ কৰি আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ দাবীত অহা কালিলৈৰ পৰা আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সচলত অনিৰ্দিষ্টকালীন এক কাৰ্যসূচীৰ আয়োজন কৰিছে। সেই কাৰ্যসূচী আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ সংগঠন ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত কৃষক মুক্তি ছাত্ৰ মুক্তি নাৰী মুক্তি চাহ শ্ৰমিক মুক্তি সকলোৱে আমি ঐক্যবদ্ধভাৱে কাৰ্যসূচী ৰূপায়ণ কৰিম। সেই কাৰ্যসূচীলৈ সকলো ৰাইজকে আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এই কাৰ্যসূচী আমি সফলতাৰ কামনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু দেশৰ ভৱিষ্যত লগতে আমাৰ শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰৰ দাবীত সোনম ৱাংচুক ডাঙৰীয়াই যি অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলে আৰু সেই অনশনৰ কাৰ্যসূচীৰ পৰা তেখেতক যি নিন্দনীয়ভাৱে উঠাই লৈ গ'ল তাক লৈ সমগ্ৰ দেশে গৰিহণা প্ৰকাশ কৰিছে আৰু আমিও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই আন্দোলনৰ প্ৰতি প্ৰথম দিনটোৰ পৰা আমি সহমৰ্মিতা আৰু সহযোগিতা আগবঢ়াই আহিছিলোঁ আৰু আমি এটা টীম কৃষক মুক্তি সংগ্ৰাম সমিতি এটা কৃষক সংগঠন হিচাপে দেশৰ ভৱিষ্যতৰ স্বাৰ্থত দেশৰ ৰাজধানীত গঢ়ি তোলা এই আন্দোলনৰ অংশগ্ৰহণ কৰিবৰ কাৰণে যাব লাগিছিল যদিও কিন্তু আমি আমাৰ নিজা কিছু কাৰ্যসূচী আপোনালোক সকলোৱে জানে অসমত বনিয়াৰ হাতলৈ ভূমি হস্তান্তৰ বা চৰকাৰী উদ্যোগত কৃষকৰ ভূমি কাঢ়ি লোৱাক লৈ যি সংগ্ৰাম চলি আছে আমাৰ বহুকেইগৰাকী সতীৰ্থ ইতিমধ্যে কাৰাগাৰলৈ গৈছে। এতিয়া তাক লৈ আমি যি সমূহ অসমৰ সংগঠনে ঐক্যবদ্ধ আন্দোলন গঢ়ি তুলিছোঁ তাত আমি ব্যস্ত আছোঁ আৰু তাতকৈ ডাঙৰ কথা যে অহা কালিলৈ আমাৰ ডিব্ৰুগড়ত প্ৰতিষ্ঠা দিৱস আছে কেন্দ্ৰীয়ভাৱে আমি আয়োজন কৰিছোঁ আৰু প্ৰতিখন জিলাতে আমাৰ জিলা সমিতিয়ে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পালন কৰিব। গতিকে আমি নিজা কাৰ্যসূচীত ব্যস্ত থকাৰ কাৰণে আমি দিল্লীৰ সেই সোনম ৱাংচুক ডাঙৰীয়া নেতৃত্বত যি কাৰ্যসূচী হৈছিল শিক্ষা বিভাগৰ আমূল সংস্কাৰৰ দাবীত তাত আমি অংশগ্ৰহণ কৰিব পৰা নাই। এটা কথা খুব স্পষ্ট যে এই আজিৰ দিনটোত আমি গম পাইছোঁ যে যোৱাকালিৰ পৰা অভিজিত দীপকে ডাঙৰীয়ায়ো পুনৰ অনশনৰ কাৰ্যসূচীত বহিছে। লগতে আমি ইতিমধ্যে জানিব পাৰিছোঁ অসমৰ জীয়ৰী JNUৰ ছাত্ৰী নেহা বৰাকে ধৰি আইচাৰ কেইবাগৰাকীও কাৰ্যকৰ্তাই সদস্যই তেখেতলোকে অনশনৰ কাৰ্যসূচী ইতিমধ্যে 21 দিন উকলি গৈছে। গতিকে এই কাৰ্যসূচী বা এই প্ৰতিবাদ দেশৰ ভৱিষ্যতৰ স্বাৰ্থত যিটো ইতিমধ্যে আমি সকলোৱে জানো যে ইখনৰ পিছত সিখন পৰীক্ষাৰ পেপাৰ লিক বা ভৰ্তি পৰীক্ষাত নিযুক্তি পৰীক্ষাত বিভিন্ন ধৰণৰ অনিয়ম আৰু সংস্থাপনহীনতা ইয়ে যে আমাৰ ভৱিষ্যত নতুন প্ৰজন্মৰ কাৰণে অন্ধকাৰ নমাই আনিছে তাৰ বিৰুদ্ধে আৰু সামগ্ৰিকভাৱে শৈক্ষিক ব্যৱস্থা আমূল পৰিৱৰ্তনৰ দাবীত এই কাৰ্যসূচীত নিশ্চিতভাৱে সকলো পক্ষৰ ৰাইজৰ সমৰ্থন আছে। সেয়া বিজেপিৰ সদস্যই হওক বিৰোধীয়ে হওক বা আন সংগঠনেই হওক আমাৰো নিশ্চিতভাৱে সমৰ্থন আছে। গতিকে তাৰ সমান্তৰালভাৱে আমি দেখিছোঁ যে অসমত সাংঘাতিক ধৰণে প্ৰায় 12,000তকৈ অধিক চৰকাৰী বিদ্যালয় প্ৰাইমেৰী স্কুল বন্ধ কৰি দিয়া হ'ল। 3,000-4,000তকৈ বেছি বিদ্যালয়ত কেৱল মাত্ৰ এগৰাকী শিক্ষক, কম্পিউটাৰ শিক্ষাৰ নামত প্ৰশাসন আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰতো দেখিছোঁ ডাঙৰ ডাঙৰ বিল্ডিং সাজি দিয়া হৈছে কিন্তু তাৰ তলত শিক্ষা ব্যৱস্থাৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি নাই। আজি ছেল্ফ ফাইনেন্স কোৰ্চৰ নামত কি ধৰণৰ প্ৰশাসনত পৰিণত হৈছে, শিক্ষক নাই বা অন্য হাতেদি যাক আমি মাছৰ তেলেৰে মাছ ভজা বুলি ক'ব পাৰোঁ। শিক্ষা বিভাগে আচলতে শিক্ষাৰ দায়িত্ব এৰি ছেল্ফ ফাইনেন্স কোৰ্চত গুৰুত্ব দিছে যাৰ কাৰণে আজিৰ দিনটোত দুখীয়া মধ্যবিত্ত পৰিয়াল অসমত বিশেষকৈ পৰিয়ালৰ কাৰণে উচ্চ শিক্ষা এতিয়া সুদূৰ পৰাহত যেন এক পৰিলক্ষিত হৈছে যাৰ বিপৰীতে ধনী মানুহৰ হাতলৈ শিক্ষা ব্যৱস্থা দি দিয়া হৈছে। গতিকে সামগ্ৰিকভাৱে সোনম ৱাংচুক ডাঙৰীয়াৰ প্ৰতি সংহতি প্ৰকাশ কৰি বা এই দিল্লীত গঢ়ি তোলা আন্দোলনৰ প্ৰতি আমি সহমৰ্মিতা প্ৰকাশ কৰি আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ দাবীত অহা কালিলৈৰ পৰা আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সচলত অনিৰ্দিষ্টকালীন এক কাৰ্যসূচীৰ আয়োজন কৰিছে। সেই কাৰ্যসূচী আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ সংগঠন ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত কৃষক মুক্তি ছাত্ৰ মুক্তি নাৰী মুক্তি চাহ শ্ৰমিক মুক্তি সকলোৱে আমি ঐক্যবদ্ধভাৱে কাৰ্যসূচী ৰূপায়ণ কৰিম। সেই কাৰ্যসূচীলৈ সকলো ৰাইজকে আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এই কাৰ্যসূচী আমি সফলতাৰ কামনা কৰিছোঁ।